মই এতিয়া আহি পালোঁ মানসৰ ঘৰ। এতিয়া মানসৰ ঘৰত আহি মানসৰ কি কৰি আছে যোগাৰবোৰ মই দেখাই আছোঁ। বাকী ইণ্ট্ৰটো আমি অলপ দেৰিকৈ দি আছোঁ। এইটো মানস, কোৱা কি কি কৰিলা? কৰিলোঁ মানে খৰি চৰি অলপ ৰেডি কৰিলোঁ, চৌকাটো বহাই দিলোঁ, বাকী যা যোগাৰ বস্তা পাৰি দিলোঁ, তিৰা আছে, মানুহবিলাক অহাৰহে কথা আৰু মানুহবিলাক আহিলে বাকী বজাৰখিনি কৰিম কি বনোৱা যায় চাম। বাকী মানুহকেইটাৰ কাৰণে আমি ৰখি আছোঁ। মানুহকেইটাৰ কাৰণে ৰখি আছোঁ। আমি দুটাতো ৰেডি, আমি দুটা সদায় ৰেডি তাৰমানে চব কামতে। মানে আমি শ্বৰ্ট ফিল্মটো বনাওঁৱে, তাৰোপৰি এটা খানা বনালোঁ। খানা আমি প্ৰথম ভিডিঅ'টোতে কৈছিলোঁ যে আমি বিভিন্ন ধৰণৰ যি মন যায় কৰিম আৰু পজিটিভ। তো আমি মাজে মাজে কণ্টেণ্ট এডিটিঙৰ টাইমত কেতিয়াবা অলপমান জিৰণি ল'ব মন গ'লে আমি খানাৰ ব্লগ বনাম, খানা খাম, কথা বতৰা পাতিম। সেই আৰু আজি তাৰে এই প্ৰস্তুতি। তাত এটা বস্তু থাকিব খালি, তাতেও আমাৰ এটা এনেই আং বাং এটা, যিহেতু আমাৰ প্ৰকাণ্ড পেটলা ভেজিটেৰিয়ান এটা আছে, তো উপায় নাই, তাৰ কথা কি ক'ম। তো আমি মাজে মাজে মানে এটা অসমীয়া থলুৱা বা নৰ্থ ইষ্টৰ এটা থলুৱা খানা বনাব ট্ৰাই কৰিম। আৰু বাকীটো এটা জেনেৰেল কথা থাকিবই, তাৰ কাৰণে উপায় নাই আৰু সেইটো কেতিয়াবা আলু ভাজিও হ'ব পাৰে, আলু পিটিক হ'ব পাৰে, এইটো মুডৰ ওপৰত কথা। নহ'লে এটা সুদা ভাত খুৱাই পঠাই দিম। তো বাকী সেয়াই আৰু আজি বিশেষ ভিডিঅ' নাই একো, কিন্তু আজি আমাৰ মানে এইটো বিৰতিৰ এটা খানা আৰু খানাৰ ব্লগ এটা দিম আৰু চাওচোন কি হয়। মানস, আমিতো বাকী ৰেডি কৰি আছোঁ। গাহৰিটো পিছে কি দি বনাম বুলি ভাবিছা আজি? সেইদিনা চুঙাটো বনালোঁ, এতিয়াতো আমি চুঙা বনালোঁ। আজি গাহৰিটো যিহেতু আমি বজাৰৰ ওপৰত ডিপেণ্ড কৰে, যদি হেৰি পাওঁ, যদি লাই শাক পাওঁ লাই শাকেদি বনাম। আচ্ছা, যদি কচু পাওঁ, কচুৰে এতিয়া কেইটা বাজিল? 6:30 পাব লাগে। যদি পাওঁ কচু দি বনাম, একো নাপালে আৰু আলু বিলাহী কৰোঁ, উপায় নাই, হ'ব বাৰু। অলপ তেল চাই ল'ব লাগিব। চাই লওক আপুনি, আধা কেজি দিয়াচোন, আধা কেজি দিয়াচোন। আমাৰ হাতী আহি গ'ল। ক কি কবি? কণীৰ বজাৰটো কৰোঁ এতিয়া, কণীৰ বজাৰটো কৰোঁ। কণী বজাৰটো কণী কেইটা লাগিব? কণী কেইটা খাবা তুমি? মই এটাই খাম। এটা দি হ'ব? দুটা খাম দিয়া। দুটা লৈ ল'ব। তই মানুহ হিচাপে এটা কণী খাবি, ময়ে 3টামান খাই দিওঁ। দুটা কণী খাম, তাত তোমালোকে এটা এটা। এইবাৰ কিন্তু বজাৰ বহুত আছে যে, তোমালোকে এটা এটা, আমি এটা এটা। নিতুল আছে ন, আহি আছে। নিতুল গম নাপাওঁ দেই, আহেনে নাহে। নিতুল বুলি হাতত ধৰি আছে। 5টা কণী ধৰা, আকৌ ঘৰৰ কাৰণে বনাব লাগিব না। অঁ সেইটো একেলগে কিমান আছে? 1 পোৱা? অঁ হ'ব, হৈ যাব। তোক কিমান লাগে? 1 পোৱাত নহয় তো? হৈ যাব। লাই শাকটো ল'ম, সৰু আলুটো ল'ম আৰু নিতুল বোলে বিলাহী অলপমান ধনিয়া আৰু আদা নহৰু লৈ ল'ম হা। আদা নহৰু কি হয়, কুটি দিবা মাৰিবি। অঁ আবে মই মাংস দিবৰ কাৰণে বাতি আনিব গৈছোঁ, কি বাতি ওলাইছে খোলা বাতি ক'তো নিদিয়ে না। আমি মানে আলু চপ খাইছোঁ, আলু চপ ইয়াতে দিছে। তোমাৰ এইটো দি আতিব নেকি? দুটা কণী খাই বোলে। আৰে হেতা আছে না, ঢালি থাকি। মই তাক কি কৈছিলোঁ জানা? কি নহয় কৈছে নহয় বাপলোক, আমি খাম দুবাৰ বেছিকৈ খাম। দুবাৰ কেইবাৰ? নহয়, তাতে আমি দুবাৰ বেছিকৈ খাম। তাতে মানে তোমাৰ কাৰণে পেকিং ল'লোঁ না, তাতে আমি বেছিকৈ খাইছোঁ। পেকিংটো তুমিতো বাতিতে খাবা না ঘৰতো। তাৰপিছত দোকানে কি কৈছে না, দাদা আমিতো পেকিং নিদিওঁ। আমিতো বাতি নিদিওঁ পেকিঙত, আমি সদায় নলওঁ। দিয়া বাকী আমি এতিয়া ৰেডি কৰোঁ। তুমিতো ৰেডি কৰিছা এইবিলাক। অঁ বাকী চান্তু, আমাৰ ইণ্ট্ৰটো দি দে এতিয়া। আজি মানে আমি এনেই আৰু শ্বুটিং কিমান কৰিম, খানা খাওঁ এটা, আৰু পানীৰটো খালোঁ আজি 1 কাৰী খাম মানে মই স্পেচিয়েল। তোমালোকৰ কাৰণে আজি কিবা আছে? গাহৰি আছে ন? গাহৰি আছে, সেইবোৰ আগতে আমি কৈ থৈ দিয়া আছে, তই নাহাৰ আগতে। তোক এতিয়া সেইটো তোক ইণ্ট্ৰ দিব দিছিলোঁ, তই কিন্তু বেলেগ কিবা দি দিলি। হ'ব বাৰু, ঠিকে আছে। এতিয়া জুইটো উঠা তই এতিয়া। আমি নাজানো না এইবোৰ কৰা। হ'ব দে, এনেকৈ দি থৈ দিছোন, তই জুইটো উঠা। বাকী পিছত মনত থাকিলে কিবা কৰিম দে। এইবোৰ ইয়াতে ৰেডি হৈ আছে, এতিয়া লাহে লাহে ৰেডি কৰিম। উঠা। কিমান নাখায় ইয়াতে, কিমান নাখায়। পঞ্জিকা চাইছে কণী দি আছে।
স্ক্ৰিপ্ট পুৰি দি আছোঁ স্ক্ৰিপ্ট ধুনীয়াকৈ দি আছোঁ। 26 কিহৰ এইটো আছিলে কোনটো স্ক্ৰিপ্টটো ৰিচেণ্টলি? এইটো ৰিচেণ্টলি এইটো কিহৰ আছিল? এইটো পষ্টমেলন কি 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 বনাই আছা পাপলু তোমালোকে? পাপলু মানস পাপলু মানস মানে নহয়, এইটো কামটো আছিল তোমাৰ আছিল তোৰ আছিল কণী আৰু এইটো আমাৰ আছিল গাহৰি। না মই আলু কাটি দি দিছোঁ, পিছত মই বনাম না। এইটো সেইটো বাকীখিনি ঠিক কৰি দিছোঁ। এইখিনি বনাবি, মই ইয়াতে আমি গুচাম, তুমি বহা ড্ৰাইভাৰ এখনত বহাবি। হৈ যাব। এইটো গাড়ী এতিয়া অটো পাইলট মোজত আছে, এইটো নিজে হ'ব এতিয়া। নাই ভাই, গেছত বনোৱা নাই না। নাই সেইটো নিজে জ্বলি থাকিব। এইটো কয়লা দি দিব লাগে অলপ তলত। লোকোমোটিভ ইঞ্জিন হৈ আছে এইটো। এতিয়া আমাৰ বহা নাই মানে। এই যাওক হ'ব, নিমখ দি দিছা? দিছোঁ। বইল কণী খাম আমি। বইল কৰি এটা বস্তুটো লক্ষ্য কৰিছে নে নাই? কি? তই আছে চাকৰিৰ পৰা ওলাই, ইও চাকৰিৰ পৰা আহিছে, চাকৰিৰ পৰা আহিছোঁ। আহি আমি এতিয়া কি কৰিছোঁ? খানা খাই আছোঁ। পিন্ধি বনাই আছোঁ। ফৰ্মেল পিন্ধি খানা বনাইছোঁ। এইবাৰ এনে ঘৰত নকৰোঁ, কিন্তু কি হ'ল, যিহেতু আমি শ্বৰ্ট মুভি বনাওঁ, আজি আৰু বেলেগ কাম কৰা নাই আৰু। আজি অলপ তিনিটাই লগ হয়, এইটো এটা কাম কৰি আছোঁ। কাম কৰি আছোঁ। অলপ মানে ভাগৰবোৰ এনেকৈ অলপ ৰিফ্ৰেছ হয়, কিন্তু আমি মানে এক্সপাৰ্ট যে গম পায়, দুইটাই গম পায় ইমান এক্সপাৰ্ট আমি। মানুহে কয় কষ্টৰ ফল মিঠা। মই এটা কষ্ট কৰি কিনে নেমু টেঙা লৈছোঁ, ফলটোচোন টেঙা ওলাইছে। তোৰ ফল টেঙা। তুমি বনাই পাইছানে সঁচাকৈ আগে কোৱাচোন? মই বিদ্যা পাইছোঁ। হা পাৰা নবনাব? টেষ্ট হওক নহওক বনাব পাৰোঁ। এই জুইটো তেতিয়াৰ পৰা এই মেলমি কৰি আছে, আৰু এইকেইটা মটৰ এৰাইছে, এইবিলাক কণীৰ আঞ্জা বনাই। কিমান মটৰ এইকেইটা মটৰ এৰাইছে, মুখ চুখ মেলি দিছে চব্জিটো কাটি দি। বাকী তাৰ এইটো পাপলুদা এইবিলাক পিঁয়াজ চিয়াজ গোটেই কাটা কাটি হৈয়ে গ'ল। বাকী তোমাৰ আকৌ এইবিলাকো এৰাব আছে। হৈ যাব, মোৰ বেছি টাইম নালাগে। বেছি টাইম নালাগে ন? যোগালী মেইন মিস্ত্ৰী চাই লওক এইটো। মেইন মিস্ত্ৰী তুমি। ই নন ভেজ মানুহ, যোগালী বুজছা কি নাই? নন ভেজ মানুহ দেই, এনে ভেজ ভেজ কৈ থাকে, কণী খাই আছে, জন্মতে মাৰি দিয়ে। অ' বাবা কি কৈছা? মই আলু কণী বইল হ'ব দিছোঁ। বইল হ'ব দিছা? পাৰিবা না বনাব? পাৰিম মানে এতিয়া বইলটো হৈ ল'ব। মই গম পাইছোঁ কেনেকৈ বনাব। কেনেকা? কি কৰিব জানা, আলু আৰু কণীটো বইল হ'ব দিছে, তাৰপিছত বইল হোৱাৰ পিছত আলু আৰু এই মটৰটো ফ্ৰাই কৰি দিবহি, আৰু তো বেছিটো সিজাব নালাগে। এই নক'ব, ই নাজানে বে, আপোনাৰ পৰা জানি কেনে চুপ চাপ আছে বে, চাই আছে ক'ব দিলা নক'ব ই আপুনি টিপটপ কৈ আছে, শুনি আছে, তাৰপিছত সেইটোৱে কৰিব বে। কণীৰ অৱস্থা চাওঁ ৰ। নাই কণী হোৱা নাই। কণী হোৱা নাই মানে হ'ব আৰু। কি হ'ল মানস? চেঞ্জ হ'ল দেখো কিবা। ইয়াৰ দ্বাৰা নহ'ব। হা? কি হ'ল তোৰ? কিন্তু নাই এতিয়া ডাইলেক্ট চেঞ্জ হ'ব। মোৰ নাম দুৱাৰা, এনেকুৱা এটা কাম নাই যোনটো মই কৰিব পাৰা। এই মানে লাইভ শ্ব'ত একো নোৱাৰে, স্ক্ৰিপ্টত চব পাৰে। কণী আৰম্ভ কৰিলা ন? কণীটো আৰম্ভ কৰি দিলা। দুৱাৰা আশা কৰি লাভ নাই। ৰিলৰ পেটে পেটে যাৰ পৰিচয়। বাকী মই গাহৰিৰ কাৰণে এইবোৰ কৰিলোঁ। বেছি যদি লেকচাৰ দি থকা নহয়, গম পাইছা, এবাৰ তোক বনাব দিম। তোক বনাব দিওঁতে নোৱাৰিলি বনাবা। এতিয়া মানসে বনাই আছে ধুনীয়াকৈ। ই কিন্তু এক্সপাৰ্ট আছে দেই ল'ৰাটো। ই কিন্তু কোনোবা এজনৰ আৰু কিছুদিন পিছত, কিছু টাইম লাগিব, কোনোবা এজনে এতিয়া লাইমলাইনত আছে নহয়, তাক কিন্তু অভাৰটেক কৰি দিব। আমি নামটো মেনশ্যন নকৰোঁ ন মানস, নাম এতিয়া মেনশ্যন নকৰোঁ আমি, ফ্ৰেণ্ডলি অভাৰটেক কৰিব। তেওঁ ভাল বনায়, কিন্তু ইও ভাল বনায়। ফ্ৰেণ্ডলি অভাৰটেক কৰি দিব। নাই নাই নাই, আৰু ই কাক অভাৰটেক কৰিব জানা নাই? এই খোৱাৰ কাৰণে অভাৰটেক কৰিব। ৰাজকুমাৰ তাকো ফ্ৰেণ্ডলি অভাৰটেক কৰিব, সি খাৱা দে ভাল, বুজি পাইছানে নাই? এতিয়া কি ষ্টাৰ্ট কৰিছা? আদা নহৰুটো দি দিওঁ, যোনটো আপুনি কুটিছে। আচ্ছা।
ডাঙৰটো দি দিয়া কৰিব নহয় ধুনীয়া চোৰেংগে বাদে হাই এইটো কথা থাকৰ হা কেৱল কথা আশা দিয়া মানুহ হা? এতিয়া চাইডত আহি বহি আছে হাঁহিছা তাত এই নহয় কামটো হ'লে হ'ল না চবে চিনেমা ক'লে অডিয়েঞ্চটো লাগিব না চবে বোলে চিনেমাই কৰে বোলে অডিয়েঞ্চটো লাগিব না গোটেইকেইটা পুৰা জালি না ই। যিমান পৃথিৱীত যিমান চব মানে ভেজিটেৰিয়ান হয় অঁ কণী খায় অঁ ডন বস্কোত পঢ়ে এছামিছ মিডিয়াম অঁ LLB পঢ়ে হা বাইকৰ তাৰ জ্বালা LLB লাইফ লেটেষ্টলি বৰবাদ হৈ গৈছে এইবিলাক মানুহ আছেই হৈছে নেকি এতিয়া তুমি টাইম লাগিব আলু আৰু বিলাহীটো দি দিয়া ইহে খাব হা এতিয়া পৰা কামত দি আছে ন এই যে দিয়া যেনেকৈ বনাই দিয়ে দিয়া ইয়ে আমিতো খাব। আমিতো এনেও গাহৰিতে খাম আমিতো গাহৰিয়ে খাম ন থৈ দিয়ে তাক ইয়ে খাব অঁ মটৰ চটৰ দি দিয়া চব খানি যায় এই চাওক না একদম চকু দি খাব যেনি চকু দি চকু দি খাব নাই অলপ একদমটো ভুল হৈছে বনোৱাত ইয়ে খাব বনাই দিয়া দিব ৰ মটৰ ধৈৰ্য ধৰচোন তই ইমান দৌৰা দৌৰি কিয় যে মছলা সোপা কাটা বে তাতে পেটটো লৈ বহি আছে আমি লাগে তাক টমেটৰ তলত বনা যা মছলাটো লৈ যা তই আঁঠু গাড়ী ললি যে কিয় ভুল কৰিছে না পেষ্ট লাগিব নেকি পেষ্ট নালাগে ইছ ৰাম, অৱস্থা চানৰাইজৰহে দিব বুলি কৈছে কিহত দিছে ধনিয়া পাউডাৰ হা চানৰাইজ ধনিয়া পাউডাৰ ইছ ৰাম তই আলু চপ চালু খালানে নাই আলু চপ এটা খাই কিমান টকাত দিবা আচ্ছা হ'ব হ'ব মই কৰি আছো দিয়া কালি যাম দিয়া ইয়ালে ভদ্ৰ এতিয়া চকু দি আছে চকু দি আছে এতিয়া পুৰা চকু দি আছে তাৰ বনোৱা আইটেম না অঁ তাৰ বনোৱা আইটেম তাৰ ফোন এটা হওকচোন তাৰ এতিয়া গাহৰি বনালে সি পুৰা দিব মোক বনাত আছে যেতিয়া তাৰ ফোন আহিব আনন্দ নামৰ পৰা ফোন আহি কেনে যদি মই ৰাজু তোমাক যে 5 বছৰ আগে লগ পাইছিলো অমুকৰ মেলাত যে তুমি যেনে কৈছা কোৱাচোন কি সহায় কৰি সেইটো চাব লাগিব না নিৰীক্ষণৰ মাজত আছে CCTV লগোৱা আছে কিন্তু মই জিম যোৱা বাদ দিছোঁ তোমালোকৰ কাৰণে গম পাইছা কি নাই তোমালোকে কৈছা ন জিম নাযাবা তাৰমানে তহঁতে কৈছা না পাপলু জিম নাযাবি তেওঁ জিম যোৱা নাই তোৰ পেটে আমাৰ কণ্টেণ্ট বেমাৰ হ'লে কিন্তু চাবি খালি কিমান আমি কথাতে কথা ৰাখালো কালিৰ পৰা জিম যাব লাগিব কালিৰ পৰা জিম যাব লাগিব এতিয়া বুজি পালো মানসে কি চিৰিয়াছ ডিগ্ৰী বনাই আছে কালি যেন তাৰ ফাইনেল এক্সাম হৈ আছে সিরিয়াসলি করো করলেও সিরিয়াসলি খোৱাটো এটা কলাটো খালেও সিরিয়াসলি খোৱা কথা পাতিলেও সিরিয়াসলি ধেমালি করলেও নাপিতে চুলি কাটা দি আছে ধুনীয়াটো মানস হৈছেনে কণীটো কালাৰটো চোৱা হাৰা ভৰা হৈছে না বঢ়িয়া বঢ়িয়া চেষ্টা কৰিছোঁ আৰু এই মজা খাম আৰু চবে মিলি নে কি কোৱা ঠিকে আছে দিয়া অকণমান লাহেকৈ আৰু অলপমান গৰম মছলা মাৰি দিম লাষ্টত হৈ যাব আৰু বঢ়িয়া হ'বনে এইখিনি এনেই কম হ'ব হ'ব দিয়া হৈ যাব দিয়া অলপ অলপকৈ খাম এনেও লুকাই খালে ঢুকাই যায় বাপলু কিন্তু কৰি আছে বেচাৰা দেই আজি কৰি আছোঁ এই কাম নকৰে আজি কাম কৰি আছে কিন্তু বেচাৰা ভাল ভাল এই চানটো অলপ টেষ্ট কৰি চোৱাচোন নিমখ চিমখটো কেনেকুৱা মানে এনেকুৱা ইমান সৰু বাতিত দিবা নেকি অলপ ডাঙৰ বাতি লাগিছিল ইয়াতকৈ ডাঙৰ বাতি দুইটা চাউল লৈ আছে ই এনেকৈ ৰখি আছে তাতে তুমি তাক দিবলৈ বাধ্য হৈ গ'লা ন সেইকাৰণেতো দিছোঁ কেনেকুৱা ঠিকে আছে মানে বঢ়িয়া বঢ়িয়া ভাল হৈছে না ভাল হৈছে ঠিক আছে আৰু ৰান্ধনি ভালতো মই কোৱা নাই ফ্ৰেণ্ডলি কাৰোবাৰ এটাক অভাৰটেক কৰিব চাবি অলপ টাইম লাগিব কেৱল আৰু তয়ো কৰিবি মই দুটাকে সেইকাৰণে দেখাই আছোঁ তই খোৱাত কৰিবি সি ৰান্ধাত কৰিব বুজি পাইছা মই লাই শাকখিনি কাটি থ'লোঁ
বঢ়িয়া বাকী এতিয়া আমাৰ এই গাহৰি কণীটো হৈ গ'ল এইটো বইল কৰা আছে কণী হৈ গ'ল এতিয়া এইটো কৰি আছে পিঁয়াজটো দি দিছোঁ বেছি টাইম নালাগে আৰু গাহৰি বইল কৰা আছে বেছি টাইম নালাগে হৈ যাব আৰু এতিয়া আধা হ'ব এতিয়া আড্ডা হ'ব এটা নাহিল আমাৰ এতিয়া এটা নাহিল তাক বাৰু আমি বেলেগকৈ অলপমান টেবলেট দিম তাক এতিয়া ই বনাই আছে মই বাকী যোগাৰখিনি কৰিলোঁ মই কৈ আছোঁ তাৰপিছত আৰু এই থাকে নহয় ছাইডত উস্তাদি সেইটো উস্তাদি বাকী আমি কামখিনি কৰি আছোঁ এইটো ই বনাই আছে সেইটো বনাই আছে এইটো কেনেকুৱা ইমান কণীটো ময়ে বনালোঁ আৰু ইহঁতে আৰু ওপৰতে মানে ক্ৰেডিটটো লৈ লয় এইটো দেখিছে ন এইটো দিয়া হৈছে বিলাহীটো দি দিছোঁ ট্ৰেডিশ্যনেলটো হয় নে নহয় নাজানো তো আমি মুঠতে লাই পাতেৰে বনাম বনাম নিজৰ হেৰিত এনেইতো অৰিজিনেলি বনালে আপোনাৰ পিঁয়াজো নিদিয়ে পিঁয়াজে নিদিয়ে নিদিয়ে অকল আদা আৰু মানে আদা নহৰু দিয়ে বাকী তোমাৰ সেইটো নিদিয়ে মানে নিদিয়ে আমি অলপ দিওঁ আৰু আমি অলপ দিছোঁ আৰু এবাৰ মনত আছে নে তুমি মই যে দুলীয়াজানৰ পৰা আহি থাকোঁতে কাজিৰঙাখন পাৰ হৈ যে হোটেলত সোমাইছিলোঁ গাহৰি আমি যে ক'লোঁ গাহৰি বাটাৰ চিকেন যেনেকৈ বাটাৰ চিকেন গাহৰি বনাইছে মানে তাৰ মাথাটো বনাইছোঁ গাহৰি আৰু তেনেকৈ বনাই নেকি বাটাৰ চিকেন গাহৰি দি দিছে বাটাৰ চিকেন গাহৰি নিজা নিজা টেষ্ট থাকে সকলোৰে পৰ্ক বাটাৰ মছলা নেকি সি কৈছে আমাক কৈছে খাওঁতেও দেখোন আমি জুবিনদাৰ হেৰিৰ সন্মুখতে গৈছিলোঁ আমাক কৈছে দাদা এইটো গাহৰিটো বাটাৰ চিকেন যেনেকৈ বনায় তেনেকৈ বনায় আপুনি ধৰক বাটাৰ পৰ্ক বুলি ক'ব পাৰে মই কৈছোঁ ধৰক পৰ্ক আৰু বাটাৰ দি বনায় নেকি হা এইবিলাক চলি আছে কাৰণ বাহিৰত বহুত মানুহ আহে না নৰ্থ ইষ্ট में आएंगे और खाएंगे तो पोर्क को अगर कमरिया स्टाइल में बनाएगा तो बिकेंगे इधर का कोई नहीं खाएगा তো আসল মজাটো গুচি যায় কিন্তু আসল মজাটো গুচি যায় আমি বেয়া পাওঁতে ভাল পাই খাইছে বনাইছে খা চলিছে যদি খা তাৰ ক'ব লগা কি আসল মজাটো গুচি যায় আৰু পৰ্ক আৰু বাটাৰ দি বনায় নাখায় বাটাৰ ফ্লেভাৰ খাই ভাল পায় আমাক কৈছে দাদা বাটাৰ চিকেন যেনেকৈ বনায় তেনেকৈ বনাইছোঁ মই কথা ঠিক আছে লৈ যা মানে কি হয় গাহৰিত মানে দেখিছোঁ লাই আৰু তিল গাহৰি লাই গাহৰি বাকী নহয় একচুৱেলি কি বস্তু হ'ল গাহৰিটো বহুত গৰম আৰু ই এটা বেমাৰৰ এটা বাহকো হয় তো ক'বলৈ গ'লে আমাৰ ট্ৰাইবেল মানুহবিলাকে খাইছিল বা তেতিয়া টাইমত যোনটো নাছিল অসমত বা নৰ্থ ইষ্টত সেইটো খাইছিল কিন্তু এইটো বস্তুৰ লগত কিবা এটা মিলাই খালে মানে বস্তুটো যিখিনি তাৰ নিগেটিভিটি আছে সেইখিনিটো কাটি দিয়ে যেনেকৈ আমি ঔটেঙাৰ লগত খাওঁ লাই শাকৰ লগত খাওঁ কচুৰ লগত খাওঁ তিলৰ লগত খাওঁ বাঁহগাজৰ লগত খাওঁ সেনেকৈ খাওঁ আৰু তাক দিয়াও আপোনাৰ বইল কৰি কেনে বনাই ন যে অকণমান বাঁহৰ গাজ দিলোঁ বা আদা নহৰু থেতেলি কেনে এইবিলাক বেলেগ মছলা দি কেনে সেইটো বস্তু তেতিয়া মেইন গুণাগুণটো মাৰ খাই যায় বনালে সেনেকৈ বনাব লাগে আৰু এনেকৈ যে ফ্ৰাই ট্ৰাই কৰি কেনে এই বস্তুটো ইমান সেইবোৰ নিদিয়ে সেইবোৰ দিলে ভাল নালাগে আমি আচলতে এইটো কৰিছোঁ আমি আচলতে বিলাহী দিব নালাগে তথাপি আজি দিছোঁ আৰু অলপ আমিতো এতিয়া উপায় নাই আৰু উপায় নাই আমাৰ কিন্তু সেইকাৰণে মানস কিমান আগবাঢ়িছে মানে পিঁয়াজ আৰু বিলাহী আদা নহৰুখিনি পূৰা হেৰি কৰি ল'লোঁ এতিয়া কি আৰু অকণমান জুইটো দি দিছোঁ গাহৰিটো দি দিম তাৰপিছত আৰু এই লাই শাকটো কাটিয়ে থৈছোঁ শাকটো মই এইবিলাক ৰেডি কৰি থৈ দিছোঁ হৈ যাব আৰু আমি আলু নিদিওঁ আৰু আলু নালাগে এনেকৈ খাই চাওঁ এই দুৱৰা এইটো বনাইছেই পূৰা দুৱাৰে বনাইছে দুৱাৰে ভাগৰ আমি খাই দিম দুৱৰা ভাগৰটো খাই দিম আৰু দিবি নাই তোৰ ভাগত সাতটা কণী আছে কি কৰিম অকলে দুটা মই খাম বাকীকেইটা আৰু ৰেষ্ট ইন পিচ দিয়া তুমি লাগা এতিয়া তুমি হেৰি দিবা ন জুইটো দিয়াৰ পিছত শুকাই দিম আৰু দি দিয়া আৰু দি দিব তেনেও তেল আছে অকণমান খানা পোৱাৰ পিছত এনেই উঠি যাব আৰামত চাওঁ কি হয় আমি দুটাহে মানুহ গাহৰিটো কিন্তু বেয়া হ'ব নালাগে দেখি মানে মাংসটো তেতিয়াহে অকণমান দেখি ভাল লাগিছে তেতিয়াৰ পৰা কি বনাই আছিলোঁ চলা ধৰি কণীটো আমি আলু মানে কিবা এটা হৈ আছে ডন আণ্ডাৰ এষ্টিমেট দ্য কণী তাৰ পৰাই চব জন্ম হয় না কণী খোৱা পপুলেশ্যনটো বেছি আকৌ এনেকেতো নহ'ব না কণী খালে এতিয়া যদি ইলেকশ্যন খেলে পৰ্ক আৰু কণীটো জিকিব না পাৰ্মিশ্যন কোনে দিছে তোমাক গাহৰি বনাব পাৰ্মিশ্যন পাইছা কি গাহৰি বনাব পাৰ্মিশ্যন নাই পোৱা আমি পাইছোঁ এতিয়া জুইটো বঢ়াই দিম জুইটো বঢ়াই অলপ ঢাকোন দিম হৈ যাব ঢাকোন দিম তাৰপিছত শেষত এইটো দিম ধনিয়া আছে ধনিয়া চনিয়া লাষ্টত দিম এতিয়া
আমাৰ লাহেকটো দিয়া যাব ন দিয়া গ'লে দিলোঁ দি দিলোঁ দিয়া ঠিকে আছে বাপুদাৰ ফোন এটা আহিছিল বস্তু দেখাব নোৱাৰিলোঁ তেতিয়াৰ পৰা সিজাই আছিলোঁ বস্তু সিজাই মানে আগতে মানে সিজাই অলপমান থৈ দিছোঁ মানে গাহৰিটো বনালে আজিকালি ইমান কেছ চলি থাকে নহয় যে হেৰি বেমাৰ আজাৰ প্লাছ ইমানটা ডিষ্ট্ৰিক্টত দেখোন ৰিচেণ্টলি বেণ্ডে কৰিছে আমি আমাৰ এটা প্ৰিন্সিপাল মানে বনোৱাৰ আগে অকণমান আমি উতলাই লওঁ এতিয়াতো বেছি নাই আৰু অলমষ্ট হ'লেই আৰু হ'লে আৰু দিয়া বাকী হোৱাৰ পিছত দেখাই আছোঁ হৈ গ'ল আৰু ধুনীয়া এটা মাৰি দিলে হৈয়ে যাব ধুনীয়াকৈ মাৰি দিয়া হৈ গ'ল আৰু বেছি নাই আশা দিব হৈ গ'ল আৰু হৈ গ'ল আৰু 2 মিনিটমান ৰাখিবা নেকি 2 মিনিট পিছত হৈ যাব আৰু এতিয়া ফাইনেলি হৈ গ'ল নমাব লাগে এতিয়া চান্দু এইটো খুলি দে না ঢাকনিখন খুলি দে হৈ গ'ল আমাৰ খানা সেইদিনাখনৰ নিচিনা আৰু নহ'লে হ'ল নাই নাই এইবাৰ আৰু সেইবোৰ নকৰোঁ তুমি এটা কাম কৰা ৰ'বা থকচোন এইটো এইফালে তোমাৰ সেইফালৰ পৰা অলপ দিগদাৰ হৈছে নহয় মোৰ মতে কি জানা দুইফালে ধৰি কিনে দি দে এনেকৈ লৈ থকাতকৈ আহিয়ে যাব হৈয়ে গ'ল এইটো হৈ গ'ল আমাৰ লাই শাকেৰে গাহৰি আৰু গাহৰি হৈ গ'ল আৰু এইটো কণী আঞ্জা আছে আলু আৰু মটৰ দি এইটো হ'ল ইয়াৰ কাৰণে কৰ্ম বিচাৰি ঠাণ্ডা বিচাৰিলে কৰ্ম বাকী এইজন কিন্তু আহি আছে দেই মাৰ্কেটত নতুন ৰান্ধনি এইজন তাকে আৰু হয়না মানস কি ক'বা আহি আছে ন মাৰ্কেটত নতুন আহি আছোঁ মাৰ্কেটত ধুনীয়াকৈ খানা চানা বনাই মেলি কিবা নহ'লেও আৰু অতুল দান নিচিনা এনেকৈ এতিয়া অলপ ঠাণ্ডা হ'ব দিছোঁ তাৰপিছত আমি লাহেকৈ খাম বস্তু চাওকচোন দি গৈছে এই মানসে ইমান ধুনীয়াকৈ কষ্ট কৰি এয়া হয় নেকি মানসে যোগাৰবোৰ কৰি দিছে এইবোৰ তো ধৈৰ্য ধৰচোন অলপ বস্তুবোৰ ৰেডি কৰি লৈছোঁ খাম আৰু লাহেকৈ কিন্তু এই যে আদমিজন দেখা পাইছে এইজন তাৰ মানে ধৈৰ্যটো নাই তাৰ দৌৰি লাগিছে ভেজ খৰচৰ নাম ভেজ বাকী আমাৰ ৰান্ধনি চব ৰেডি কৰি দিলে এইবোৰ এতিয়া দিব ধুনীয়াকৈ বস্তুবোৰ সি অলপ দেৰিকৈ খাব বাৰু 2 মিনিটমান দেৰিকৈ খাম আমি যেতিয়া বহুত কষ্ট কৰিছে দেই বহুত কষ্ট কৰি ভাল বনাই কিন্তু মই তোক কোৱা নাই নেকি ছেকেণ্ড কষ্ট কৰিছে আজি দিনটো মই কৰিছোঁ ই আহাটোই কষ্ট আছে কষ্ট সেইটোৱে তাকেতো কষ্ট এইটো মই অনুধাৱন কৰি কেনে মই তাকে বাকী আমি এতিয়া খাই লওঁ অলপ দেৰিকৈ খাব মানে অলপ কাম আছে খাই লওঁ আমি অলপ যাব লাগিবতো খাই লওঁ বাকী এইবোৰ বনাইছে এইটো উৰহি ভাজি এইটো চাটনি এইটো বেছি নাই আইটেম বেছি নাই নৰ্মেল এইখিনিয়ে বহুত আৰু খাই লওঁ এতিয়া আমি ৰাইজে খাই আছে এতিয়া আমাৰ দুটাই ৰাইজ বেছি ৰাইজ নাই বাৰু কেনে হৈছে পাপু ঠিকে আছে চব দিয়া দে এনজয় কৰাবে পাপু দা বঢ়িয়া হৈছে হা বঢ়িয়া হৈছে ন দিয়ক এনজয় কৰক এনজয় দ্য ফুড এতিয়া 12টা বাজে আৰু 5 মিনিট বাকী আছে তো আমাৰ বাকী গোটেইকেইটাৰে খোৱা লোৱা হৈ গ'ল খাই ল'লোঁ চব খোৱা লোৱা হৈ গ'ল এতিয়া চব ৰঙা মানসে কিবা এটা ক'ব এতিয়া এটা কণ্টেইনৰ পৰা আৰু এটা কণ্টেইনলৈকে জঁপিয়াবৰ বাবে চিঠি এখন দিছোঁ আচ্ছা মোৰ ফুলখালীৰ বিয়া দুৱৰা আহিব তাতেও এটা কণ্টেইন হ'ব আৰু আপুনিও আহিব আপোনাকতো কোৱা গৈছিল কোৱা গৈছে মই আহি যাম সেইটোৱে তাতেও এটা কণ্টেইন হ'ব বাকী তই চব খাব বিচাৰিছিলি না খাই ল চবটো খাই ল হ'ব আৰু চব চলি থাকিব কিন্তু তাতে এটা বিয়াৰ কণ্টেইন এটা কিবা এটা জমিব আৰু তাতে জমাব চেষ্টা কৰিম আৰু জমে নজমে সেইটো নলবাৰীত হ'ব বাকী এতিয়া তুমি এণ্ডিংটো কৰি দিয়া মানুহক কি ক'বা এণ্ডিং কি আৰু আমাৰ ভিডিঅ'ছবিলাক চাব আৰু কি ভাল বেয়া পাইছে কি বেয়া পাইছে সেইখিনি অকণমান আপোনালোকে জনাব আৰু সেইখিনিয়ে আৰু বাকী এতিয়া ৰাখিছোঁ সকলোকে ধন্যবাদ দিছোঁ সহায় সহযোগিতা দি থাকিব এইফালে চা ঐ বিয়াৰ চিঠি কি মানে খোৱা বস্তু পালে হ'ল আৰু
তো বাকী এতিয়া এৰিছোঁ গুড নাইট জয় আই অসম জয় অসম